হেল্ল' আপুনি বহিলক না প্লিজ অলপ চাইডত ৰাখক যে এই বিপদৰ সময়ত খবৰ ল'বলৈ আহিছে আৰু তেখেতসকলৰ বৰিষ্ঠ কণ্ঠেৰে নিশ্চয় আপোনালোকৰ হৈও যথাস্থানত কণ্ঠ উত্থাপন কৰিব। মই মাইকটো আগবঢ়াই দিছো নীলজ্যোতি ডাঙৰীয়াৰ ওচৰত, তেখেতসকলে নিশ্চয় বক্তব্য। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ মাননী বৃদ্ধিৰ কাৰণে আজি আয়োজন কৰা এই সংগ্ৰামী কাৰ্যসূচীত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ অংগনবাদী কৰ্মী সহায়িকাসকল, সন্থাৰ সন্মানীয় সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানী, সম্পাদিকা ইন্দিৰা নেৱাৰ ডাঙৰীয়ানী, সন্থাৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আমাৰ গিৰিণ তালুকদাৰ ডাঙৰীয়া সম্পাদক জিয়াউৰ ৰহমান ডাঙৰীয়া সম্পাদক, আমাৰ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমি আমাৰ দলৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো, সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰোঁ। প্ৰস্তাৱো চৰকাৰে তেওঁলোকৰ যি বাজেট আছে তাত অনুমোদন জনোৱা নাই বা সেই তেওঁলোকে দিব লগা যি দায়িত্ব পালন কৰা নাই। আমি আমাৰ দলৰ তৰফৰ পৰা তেওঁলোকৰ যিটো মাননী, সেইটো মাননীৰ ঠাইত তেওঁলোকে যাতে দৰমহা পায়, তেওঁলোকে মাহিলী দৰমহা পায়, তাৰ কাৰণে আমি আগৰ পৰা আমি দাবী উত্থাপন কৰি আহিছো। আজিও আমি প্ৰতিবাদস্থলী ক'ব খোজো যে মাননী নহয়, পাব লগা প্ৰাপ্য দৰমহা পাব লাগে। উচ্চতম ন্যায়ালয়ে যিটো কথা কৈছে যে যি কাম কৰে কামৰ উপযুক্ত মৰ্যাদা আৰু উপযুক্ত মজুৰি তেওঁলোকে পাব লগা দৰমহা পাব লাগে, সেই চিন্তাৰে তেওঁলোকক এই দায়িত্ব চৰকাৰে পালন কৰিব লাগে। গতিকে আমি আপোনালোকৰ এই সংগ্ৰামৰ লগত আছো। আপোনালোকৰ যেতিয়ালৈকে উপযুক্ত আপোনালোকে বিচৰা যি মাননী যেতিয়ালৈকে নাপায়, তেতিয়ালৈকে আপোনালোকৰ এই সংগ্ৰামৰ লগত আমি সদায় সহযোগী হৈ থাকিম আৰু আপোনালোকৰ সংগ্ৰামত আমাৰ সহযোগিতা সদায় থাকিব। গতিকে সংগ্ৰামী ৰাইজ, আমাৰ সন্মানীয় অংগনবাদী সন্মানীয় সহায়িকা বা সন্মানীয় কৰ্মীসকল, আপোনালোকক সকলোকে মই এটা কথাই ক'ব খোজো, যি সময়ত এইখন চৰকাৰে নিজৰ ৰাজহুৱা ধন হ্ৰাস কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সুৰা টকা, চৰকাৰী টকা, ৰাজভঁৰালৰ টকা বিভিন্ন শিতানত তেওঁলোকে খৰচ কৰিছে। আপোনালোকে জানে যে হেলিকপ্টাৰৰ কাৰণে 100 কোটি টকা, বিয়া খাবলৈ হেলিকপ্টাৰ লৈ যায়, চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰোঁতে 100 কোটি টকা আমাৰ মানুহৰ টকা হ্ৰাস কৰিছে। বিভিন্ন অনুষ্ঠান, বিভিন্ন ভিন্নধৰ্মী ধৰ্মী অনুষ্ঠান আয়োজন কৰোঁতে 100 কোটি টকা আমাৰ জনতাৰ টকা হ্ৰাস কৰিছে। এডভাৰটাইজমেণ্ট দিয়াৰ নামত 100 কোটি টকা হ্ৰাস কৰিছে। আপোনালোকে জনসংযোগত যদি RTI মানে দেখিব যে কিমান 100 কোটি টকা, 1000 কোটি টকা তেওঁলোকে এনেকৈ এডভাৰটাইজমেণ্ট দিয়াৰ নামতে তেওঁলোকে উলিয়াই পঠাইছে। কিন্তু আমাৰ যিসকল সমাজৰ যিসকল মূল কাম কাজৰ লগত জড়িত হৈ থকা অংগনবাদী কৰ্মী বা সহায়িকা, ইয়াত আপোনালোকৰ কাষতে NHMৰ যিসকল কৰ্মচাৰী, তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছে। এফালেদি আমাৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙৰ শিক্ষকসকলক তেওঁলোকে প্ৰতিষ্ঠা কালৰে পৰা সেৱা আগবঢ়াই থকাৰ পাছতো তেওঁলোকে হঠাৎ 8 বছৰৰ পিছত তেওঁলোকক খেদাই দিছে। এই যে অগণতান্ত্ৰিক যিটো চিন্তা, আমাৰ ৰাইজক নিজৰ অধিকাৰ দিয়াৰ কাৰণে তেওঁলোকে যিটো দায়িত্ব পালন কৰিব লাগে, গণতান্ত্ৰিক যিটো দায়িত্ব পালন নকৰি কেৱল মাত্ৰ ভোগ বিলাস আনন্দত মত্ত হৈ ৰাজহুৱা ধন তেওঁলোকে যে হ্ৰাস কৰিছে, এই কথা ইতিমধ্যে সকলোৱে দেখিবলৈ পাইছে। গতিকে এই কথাৰ প্ৰতিবাদ হ'ব লাগিব। এই যিটো তেওঁলোকৰ দৃষ্টিভংগী, যি অসমতা তেওঁলোকৰ গোটেই সমগ্ৰ কথা বতৰা আৰু কাম কাজত তেওঁলোকে আমাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক তেওঁলোকে প্ৰাপ্য অধিকাৰ নিদিয়ে, কিন্তু তেওঁলোকৰ নিজৰ স্বাৰ্থত ভোট কিনিবৰ কাৰণে তেওঁলোকে বিভিন্ন টকা পইচা তেওঁলোকে বিতৰণ কৰি থাকে। গতিকে আমি আপোনালোকৰ এই সংগ্ৰামৰ লগত আছো। আপোনালোকৰ ন্যায্য অধিকাৰ যেতিয়ালৈকে পাব লগা অধিকাৰ যেতিয়ালৈকে নাপায়, সেই সংগ্ৰামত আপোনালোকৰ সদায় সহযোগী হৈ থাকিম, এই প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য সামৰি মাৰিছো। ধন্যবাদ।